Hello everyone, আজি আমি ডিসকাস কৰিবলৈ গৈ আছো 1.5 ৰ কোৱেশ্চন নম্বৰ 1 2 পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। প্ৰথম নম্বৰ কোৱেশ্চনটো চোৱা 2 √5 যত √5 টো থাকি যায় আমি কেনসেল কৰিব নোৱাৰো তাত আমি লিখিম অপৰিমেয় সংখ্যা বুলি লিখি দিম আৰু যত √টো আমি কেনসেল কৰিব পাৰো তাত পৰিমেয় সংখ্যা লিখিম। প্ৰথমটো হৈছে অপৰিমেয়, সেকেন্ড নম্বৰটো চোৱা 3 + √3 - √3 তো √, দুটা আছে, এটা প্লাছত এটা মাইনাছত আৰু সেম সংখ্যা আছে, গতিকে এটো কাটাকাটি কৰি দিব পাৰো আমি, তো ইয়াত কেনসেল হৈ যাব, ইয়াত অকল 3 বাচিব, 3 টো পৰিমেয় সংখ্যা হয়, গতিকে আমি পৰিমেয় সংখ্যা লিখিব লাগিব। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটোত কি হৈছে, ওপৰত এটা √7 আছে, তলত এটা আছে, তো এইটো কেনসেল যাব, √7 অকল 2/7 বাচিব, তো ইয়াত আমি লিখিম পৰিমেয় সংখ্যা। তাৰপিছতো চোৱা 1/√2, তো ইয়াতো কেনসেল কৰাৰ একো ৰাস্তা নাই, গতিকে 1/√2 টো অপৰিমেয় সংখ্যা, তো আমি ইয়াত লিখি দিম অপৰিমেয়। ইয়াত বুজিবলগীয়া ইমান একো নাই, বহুত ইজি এটো। তাৰপিছত এয়া চোৱা 2 পাই আছে, তো পাইৰ ভ্যালুটো আমি এতিয়ালৈকে দিয়া নাই, আমি গম নেপাওঁ কিমান ধৰিব লাগে, গতিকে এটো আমি অপৰিমেয় সংখ্যা লিখিম। এনেকা যদি কিবা সিম্বল দিয়া থাকে তো আমি তাৰ ভ্যালুটো নাজানো নহয়, তো তাৰ ভ্যালুটো আমাক অপৰিমেয় বুলিয়ে লিখিব লাগিব। হেতু পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা সুধিলে অপৰিমেয় লিখি দিবা দেই। 1.1 ৰ কোৱেশ্চন নম্বৰ 1 টো সলভ হৈ গৈছে ইতিমধ্যে। আজিলৈ ইমানেই, বাই বাই।